हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি তোমালোকৰ বাবে হাফ ইয়াৰলি এক্সামৰ ৰুটিন লৈ আহিছোঁ। আমি কেইটামান ডিস্ট্ৰিক্টৰ তোমালোকৰ আগত হাফ ইয়াৰলি এক্সামৰ ৰুটিন লৈ আহিছোঁ। আজি আমি এই ৰুটিন কেইখন তোমালোকৰ আগত ডিসকাশন কৰিম। আৰু যদি তোমালোকক এই ৰুটিনবোৰৰ পিডিএফটো লাগে তেনেহলে তোমালোকে ক'ত পাবা তোমালোকক আজি মই এই ভিডিওতে কম। তেনেহলে আজিৰ ভিডিওটো আমি আৰম্ভ কৰিছোঁ। प्रथमते मैं तुम्हालोকক देखुवाब खुजिछु जे बरपेटा बा बजाली डिस्ट्रिक्टर जिखन तुम्हालोकर रुटीन सेइखन मैं तुम्हालोকক देखुवाबोलै चेष्टा करिछु। तो तुम्हालोकर बरपेटा बा बजाली डिस्ट्रिक्टत तुम्हालोकर एग्जाम हबो 19 तारिखर পৰা, ठीक আছে। ইয়াতে তোমালোকৰ 9 আৰু 10 দুখন रुटीने আছে। তোমালোকৰ 19 तारिखत क्लास 10 ৰ मर्निंगत আছে इंग्लिश আৰু क्लास 9 ৰ आफ्टरनुনত আছে इंग्लिश। तार पिছত তোমালোকৰ 23 तारिख क्लास 10 ৰ मर्निंगत আছে मैथमेटिक्स, क्लास 9 ৰ आफ्टरनुনত আছে मैथमेटिक्स। तार पिছত তোমালোকৰ 24 तारिखत আছে क्लास 10 ৰ इलेक्टिव ऑल जार जिटु इलेक्टिव থাকিব সেইটু আছে আৰু क्लास 9 ৰ इलेक्टिव আছে, ठीक আছে। तार पिছত 25 तारिख क्लास 10 ৰ मर्निंगत আছে मिल ऑल माने जार जिटु मिल सब्जेक्ट আছে সেইটু আৰু क्लास 9 ৰ आफ्टरनुনত আছে मिल सब्जेक्ट। तार पिছত 26 तारिख क्लास 10 ৰ मर्निंगत আছে सोशल साइंस আৰু क्लास 9 ৰ आफ्टरनुনত আছে जनरल साइंस। तार पिছত 19 तारिख क्लास 10 ৰ मर्निंगत আছে जनरल साइंस আৰু क्लास 9 ৰ आफ्टरनुনত আছে सोशल साइंस। तार पिছত 30 तारिख 9 मार्च 2026 क्लास 10 ৰ प्रेक्टिकल আছে আৰু क्लास 9 ৰ प्रेक्टिकल আছে। तो এইখন আছিল তোমালোকৰ বৰপেটা বা বাজলি ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিন। এতিয়া আমি আৰু এখন ৰুটিন তোমালোকৰ আগত চাম। তাৰ পিছত আমি আৰু এখন ৰুটিন তোমালোকৰ আগত লৈ আহিছো। এইখন হল নগাঁও ডিস্ট্ৰিক্টৰ, ঠিক আছে। তো ইয়াতে তোমালোকৰ নগাঁও ডিস্ট্ৰিক্টত 25 তাৰিখৰ পৰা পৰীক্ষাবোৰ আৰম্ভ হ'ব। তো তোমালোকৰ 25 তাৰিখ 9 মাৰ্চ 2026 মৰ্নিংত আছে ক্লাস 10 ৰ জেনাৰেল मैथमेटिक्स আৰু ইভিনিংত আছে ক্লাস 9 ৰ इंग्लिश। तार पिছত 26 तारिख मर्निंगत আছে क्लास 10 ৰ मिल जिटु मिल আছে তোমালোকৰ सब्जेक्ट সেইটু হ'ব আৰু ইভিনিংত আছে क्लास 9 ৰ मिल सब्जेक्ट। तार पिছত 28 तारिख क्लास 10 ৰ मर्निंगत আছে जनरल साइंस আৰু ইভিনিংত আছে क्लास 9 ৰ जनरल मैथमेटिक्स। तार पिছত 30 तारिख क्लास 10 ৰ मर्निंगत আছে सोशल साइंस, क्लास 9 ৰ ইভিনিংত আছে जनरल साइंस। तार पिছত 1 तारिख 10 मार्च 2026 क्लास 10 ৰ मर्निंगत আছে इलेक्टिव सब्जेक्ट আৰু क्लास 9 ৰ ইভিনিংত আছে इलेक्टिव सब्जेक्ट। तार पिছত 3 तारिख 10 मार्च 2026 क्लास 10 ৰ मर्निंगत আছে इंग्लिश सब्जेक्ट আৰু क्लास 9 ৰ ইভিনিংত আছে सोशल साइंस। तो এইখন আছিল তোমালোকৰ নগাঁও ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিনখন। এতিয়া আমি আৰু এখন ৰুটিন চাম। এইবাৰ তোমালোকৰ আৰু এখন ৰুটিন আমাৰ লগত আছে, সেইটো হল কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিন। তো ইয়াতে তোমালোকৰ 24 তাৰিখৰ পৰা এক্সামবোৰ আৰম্ভ হ'ব আৰু তোমালোকৰ 24 তাৰিখ মৰ্নিংত ক্লাস 9 ৰ আছে ইংলিশ আৰু আফটাৰনুনত ক্লাস 10 ৰ আছে ইংলিশ। তাৰ পিছত 25 তাৰিখ মৰ্নিংত আছে ক্লাস 9 ৰ মিল বা ইংলিশ আইএল আৰু আফটাৰনুনত আছে ক্লাস 10 ৰ মিল বা ইংলিশ আইএল। तार पिছত 26 तारिख मर्निंगत क्लास 9 ৰ আছে हिंदी इभि हिंदी आईएल আৰু आफ्टरनुনত আছে हिंदी इभि हिंदी आईएल। तार पिছত 28 तारिखत मर्निंगत क्लास 9 ৰ আছে जनरल मैथमेटिक्स আৰু आफ्टरनुনত क्लास 10 ৰ আছে जनरल मैथमेटिक्स। तार पिছত 29 तारिख क्लास 9 ৰ मर्निंगत আছে एसामिस इलेक्ट्रिक আৰু आफ्टरनुনত क्लास 10 ৰ আছে एसामिस इलेक्ट्रिक। तार पिছত 30 तारिख তোমালোকৰ এইবোৰ ইলেক্ট্ৰিক সাবজেক্ট দিয়া আছে, তোমালোকে এইবোৰ চাই লবা। तार पिছত তোমালোকৰ 1 तारिख 10 मार्च 2026 তোমালোকৰ ক্লাস 9 ৰ মৰ্নিংত আছে এডভান্স मैथमेटिक्स ইলেক্ট্ৰিক, সংস্কৃত ইলেক্ট্ৰিক, জিওগ্ৰাফি ইলেক্ট্ৰিক, হিষ্টৰী ইলেক্টিভ আৰু কম্পিউটাৰ সায়েন্স আৰু ক্লাস 10 ৰ তোমালোকৰ আফটাৰনুনত আছে मैथमेटिक्स ইলেক্ট্ৰিক, সংস্কৃত ইলেক্ট্ৰিক, জিওগ্ৰাফি ইলেক্ট্ৰিক, हिस्टरी इलेक्ट्रिक बा कम्पिउटार साइंस তোমালোকৰ যাৰ যেটো সাবজেক্ট আছে তোমালোকে চাই লবা। তাৰ পিছত 30 তাৰিখ 10 মাৰ্চ 2026 ক্লাস 9 ৰ মৰ্নিংত আছে জেনাৰেল সায়েন্স আৰু ক্লাস 10 ৰ আছে আফটাৰনুনত জেনাৰেল সায়েন্স।
তাৰপিছত 5 তাৰিখ 10 মাহ 2026 ক্লাছ 9ৰ মৰ্নিঙত আছে ছ'চিয়েল সায়েন্স আৰু আফটাৰনুনত ক্লাছ 10ৰ আছে ছ'চিয়েল সায়েন্স। তো এইখনে আছিল তোমালোকৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিন। তো আমাৰ হাতত এই তিনিখন ৰুটিনে আছিল, আমি তোমালোকক এই তিনিখন ৰুটিনে দি দিবলৈ চেষ্টা কৰিলোঁ। আৰু যদি আমি বাকী যিবোৰ ৰুটিন আছে সেইবোৰ যদি পাওঁ সেইবোৰ আমি তোমালোকক পিছত দিবলৈ চেষ্টা কৰিম। এতিয়ালৈকে আমাৰ হাতত এই তিনিখন ৰুটিনে আছে, আমি তোমালোকক এই তিনিখন ৰুটিনে তোমালোকক দিলোঁ। আৰু তোমালোকে যদি এই ৰুটিনবোৰ লাগে তেনেহ'লে আমাৰ হোৱাটছএপ গ্ৰুপত তোমালোকক ইয়াৰ PDF দি দিম। তোমালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা। আৰু যদি বাকী যিবোৰ যদিও তোমালোকৰ ৰুটিনবোৰ আহে সেইবোৰ মই তোমালোকক গ্ৰুপটোত দি দিম, তোমালোকে কিন্তু গ্ৰুপটোত জইন হৈ ল'বা। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।